নাটকখন আমি তেওঁৰ কথা ভাবিছোঁ তেওঁৰ লগত কথা পাতিলে তাৰপিছত দেৱদাসৰ কথা শুনি পেলাই তেওঁ ৰাজি হ'ল আৰু যিহেতু মিউজিকেল নাটক এখন তেওঁ যেতিয়াই কামটো কৰিম বুলি ভাবিলে তেতিয়াহ'লে তেতিয়াৰ পৰাই তেওঁ ভবা আৰম্ভ হ'ল আৰু ৰাতি তেওঁ মানে ভাবি থাকে তেওঁ কিছুমান স্ক্ৰিপ্ট আছে তেওঁৰ মনত সেইবোৰ লৈ একদম মানুহটো খুব ৰেষ্টলেছ হৈ থাকে মানে কেইদিনমানতো নিজেও দেৱদাসে হৈ গ'ল একেবাৰে কাৰণ মোক কৈছিলে যে উৎপল নতুন অভিনেতা আৰু উৎপলে তাতকে ডাঙৰ কথা হ'ল ড্ৰিংক নকৰে সি গতিকে ফিলটো ল'ব নোৱাৰিব গতিকে মই দেৱদাস নিজে হৈ উৎপলক দেখুৱাব নোৱাৰিলে উৎপলে কেনেকৈ এক্টিং কৰিব দেখুৱাইছিল নিজে ষ্টেজত অনবৰতে ৰেম্প এখন এক্সট্ৰা ৰেম্প সিহঁতৰ এক্সটেণ্ডেড ৰেম্প আছে তেওঁলোকৰ বৃন্দাবন থিয়েটাৰত সেই ৰেম্পখনত নিজে ৰেষ্টলেছ হৈ একদম ঘূৰি ফুৰে মাইক্ৰফোন এটা লৈ পেলাই মানে মানুহজন আৰু কিছুমান গোটেই নাটকখন আচলতে চিনেমেটিকেলি তেওঁ প্ৰেজেণ্ট কৰিছে আৰু এইটো নতুন এটা ধৰণৰ নতুন ষ্টাইলত কৰিছো আৰু এই থিমবোৰ ভাবি লৈছিলে তেওঁ যেতিয়া কৰিব লাইটটো কেনেকুৱা হ'ব ৰঙা লাইট এটাই অনবৰতে দেৱদাসক খেদি ফুৰিব আপোনাক যদি কথা এটা সোধো যে গৰিমা বৌ এটা সুন্দৰ কথা কৈছে যে ড্ৰিংকছ নকৰে কাৰণে উৎপল আছে ফিলটো ল'ব পৰা নাই আচলতে ড্ৰিংকছ নকৰিলে ফিলছটো ল'বলৈ অসুবিধা হয় নেকি নাই দেৱদাস কেৰেক্টাৰটো তাৰমানে কি মাজলৈকে সি মদ নাখায় কিন্তু মদ খোৱাৰ পিছত সি পাগলৰ নিচিনা মদ খায় সেই পাগলামিটো আনিবলৈ অকণমান দিগদাৰ মদ নোখোৱা মানুহৰ কাৰণে আৰু সেইটো যদি এবাৰ দুবাৰ যদি ফিল কৰে তাক মই ফ'ৰ্চ কৰিব নোৱাৰোঁ মদ খাবৰ কাৰণে চ' সেইকাৰণে মই তাক নিজে খাই পেলাই দেখুৱাইছিলোঁ দেৱদাস আচলতে যেতিয়া চকুটো এনেকুৱা হ'ব লাগিব কথাবোৰ এনেকুৱা হ'ব লাগিব হৈ যায় তেওঁ এটা মেটাফিজিকেল কেৰেক্টাৰ এটা টাইপৰ হৈ যায়তো তেওঁৰ মাজত মানে এই আউট অফ দ্য ৱৰ্ল্ড কিবা এটা ষ্টেজলৈ তেওঁ গুচি যায় মানুহৰ প্ৰেমটো তাৰমানে ইমান মদাহিতকৈও পাগল বেছি আছিলে টো হি ৱাজ মোৰ মেড আৰু সেই ধৰণৰ কথাকেই কিছুমান মানুহে কয় যে দেৱদাসৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো যথেষ্ট আৱেগিক চৰিত্ৰ কৰবাত কোনোবাখিনিত আপুনিও মানুহজন আৱেগিক যথেষ্ট আৱেগিক আৱেগ যথেষ্ট আছে আপোনাৰ বিষয়ে যিমান বিতৰ্ক নহওক যথেষ্ট আৱেগিক কাৰণে আপুনি আৰু শিল্পী মানুহৰ ক্ষেত্ৰত মই দেখিছোঁ শিল্পীৰ সত্তাটো অকণমান বেলেগ ধৰণৰ অনুভূতিও বেলেগ শিল্পীয়ে কি ধৰণে শিল্পীৰ জীৱন ধাৰাটোৱে সম্পূৰ্ণ বেলেগ আৰু আপোনাক লৈ হোৱা বিতৰ্ক পিছত আকৌ খুব এটা সুন্দৰ আপুনি কাম কৰি দিয়ে তাৰপিছত আকৌ এটা বেলেঞ্চ পৰ্যায় আমি দেখোঁ মই মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত মই যিটো পৰ্যবেক্ষণ কৰিছোঁ আপোনাৰ সেই ধৰণৰ চিন্তা আপোনাৰ মনত হয়নে যে শিল্পী সত্তাটো অকণমান বেলেগ ধৰণে আপুনি যিহেতু আৱেগিক অবভিয়াছলি হয় কাৰণ আমি অকণমান বেলেগ ধৰণে বেলেগ দৃষ্টিৰে চাওঁ কথাবোৰ আৰু বেলেগ ধৰণে ফিল কৰিবলৈ চেষ্টা কৰোঁ যিটো কমন মানুহে অলপ বেলেগ ধৰণে ভাবে চ' আৰু ইম্পালশ্যনটো বেছি থাকে খুব বেছি ইম্পালচিভ হৈ যায় মানে সৰু সৰু কথাই বেছি ক্ৰিয়া কৰে আৰু সেই বস্তুটোৱে আচলতে হেল্পো কৰে সৃষ্টি কৰাত এজন শিল্পীক আৰু সেইটো নাথাকিলেহে দিগদাৰ হয় আচলতে থকাটো উচিত মোৰ আমি যদি এই মুহূৰ্তত আকৌ তেনে আৱেগিক কথা থকা গীত এটাৰ মাজলৈ যাওঁ আপোনাৰ হঠাৎ আপোনাৰ অজস্ৰ গান আছে 10,000 12,000 এতিয়া মই সংখ্যা আপোনাৰো হয়তো হিচাপ ঠিক ভালমতে নহ'ব কি ধৰণৰ গীত আছে হঠাৎ যদি আপোনাৰ গান এটাৰ কথা ভাবে আপুনি কোনটো গানৰ কথা মনলৈ আহে তেনেকুৱাতো বহুত গান আছে আচলতে আৰু মোৰ ভাল যিখিনি গান আছে সেইখিনি প্ৰত্যেকটো গানেই মোৰ কাৰণে একেই সমান আচলতে আৰু বিভিন্ন সময়ত মোক যেনেধৰণে আগুৱাই লৈ গৈছিলে সেই গানটো সৃষ্টি কৰাত মই সেই গোটেই গৈছিলোঁ মই ফ'ৰ্চফুলি কেতিয়াও কাম কৰা নাই কোনোবাই মোক হেঁচা দি পেলাই কেতিয়াও কাম কৰাব পৰা নাই গান গোৱাব পৰা নাই এইটো মই ইচ্ছা মোৰ মন গ'লেহে গান ভাল নাগাওঁ মই গতিকে পুৰণা গানটো অকণমান গুণগুণাই দিছোঁ মই ঠিক মোৰ সেইটো সময়ৰ সেইটো খুব বেয়া সময় আছিলে এটা সময়ৰ এটা বেয়া ফেজ সেই সময়ত লিখা গান চিধা সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দূৰাই এধানি এধানিকৈ মেদিনী হেৰাই সাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দূৰাই বুঢ়িয়াই জুহালতে চকুলো শুকাই দেউতাৰো একেদশা পদূলি
হ'ল সৰু বোপান মুখ দেখা নাই চেনেহীৰ আকাশত আজি জোনতৰা নাই ভালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হলে গুলিৰ শব্দ ৰজনজনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই আপুনি এই গীতটো গোৱাৰ আগতে কৈছিলে যে খুব বেয়া সময় আছিলে আজিও পৰিৱেশটো ঠিক বেলেগ হৈছে বুলি এইটো গান আচলতে এতিয়া সময়ত আৰু মিলে এতিয়া চাৰিফালে বিভাজন 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 গোটেই অসমখন টুকুৰা টুকুৰ হৈ যাব বিচাৰিছে সকলোৱে যিটো মই সদায় অপ'জ কৰোঁ মইতো এতিয়াও সেই বৰ অসমখন বিচাৰোঁ য'ত মেঘালয় নাথাকে নাগালেণ্ড নাথাকে মিজোৰাম নাথাকে গোটেইখিনি একেলগে মিলি পেলাই অসমখন চ' এতিয়া আকৌ সেইটো পৰিস্থিতি আকৌ অসমত হৈছে মই ভাবোঁ এইটো বস্তু সেই ফেচটো বাতৰিলে ভাল হয় গোটেইখিনি একেলগে মিলি ইউনিফাইড হৈ থাকিলে আমি আৰু আগবাঢ়ি যাব পাৰিম আপুনি বিভিন্ন ভাষাত গীত গাইছে অসমতে কিমান ভাষা আছে উপভাষা আছে বিভিন্ন ভাষাত বেছিভাগ ভাষাতে গাইছোঁ বেছিভাগ ভাষাতেই গীত গাইছে গতিকে সেই ভাষাবিলাকত গীত গায়ো আপোনাৰ মনটোৱে কয় যে যিটো অনৈক্যৰ মাজত ঐক্য সেইটো অসমত তেনেকৈয়ে থাকি যাওক ঠিকেই কথাটো সেইটো আৰু মই যিমানবিলাক উপভাষা আছে চব ভাষাত গান গাইছোঁ আৰু তেওঁলোকে মোক আদৰি লৈছে তেওঁলোকে তেওঁলোকৰ মানুহ বুলিয়ে হয় মোক গতিকে এই বিভাজনটো কেলৈ আহিছে মই নাজানো এইটো পলিটিকেলো হ'ব পাৰে কিন্তু ইয়াৰ পৰা মানুহখিনি মুক্তি পালে সকলোৰে কাৰণে ভাল হ'ব আচলতে আপোনাৰ এনেকুৱা এটা পৰিৱেশত আপোনাৰ মনটোৱে হাহাকাৰ কৰি উঠে আৰু এই মুহূৰ্তত আমি যদি আমাৰ নিউজ টাইম অসমৰ জৰিয়তে আপুনি যদি কিবা ক'বলগীয়া হয় দৰ্শকক যিসকলে এই ভাগ বিচাৰিছে সেইসকলক উদ্দেশ্যে আপুনি কি ক'ব মই কৈছোঁ তেওঁলোকৰ যিখিনি অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে সেইখিনি আমি সকলোৱে আমি সন্মান জনাওঁ যিসকল নেতা আছে সকলো তেওঁলোকে চালি চাব পাৰে চাই পেলাই তেওঁলোকৰ যিখিনি অধিকাৰ আছে সেইখিনি দিয়া উচিত তেওঁলোকক আৰু কিন্তু সেই বিভাজনটো আচলতে কেতিয়াও কোনো নতুনত্ব নানাই মই ভাবোঁ আকৌ নতুন নতুন প্ৰব্লেমৰ সৃষ্টি হ'ব বিভাজন হোৱাৰ পিছত দেখা গৈছে যিমানখিনি দেখিছোঁ এতিয়ালৈকে গতিকে একেলগ হৈ থকাটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা এতিয়া আজিৰ সময়ত গ্ল'বেলাইজেশ্যনটো লাগে এতিয়া গ্ল'বেল হ'ব লাগে চবেই গ্ল'বেল হ'ব লাগে মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি বেয়া সময়ৰ কথা পাতিছোঁ কেতিয়াবা যদি দেশৰ বেয়া সময় কেতিয়াবা ব্যক্তিগত বেয়া সময় আপাত দৃষ্টিত সাধাৰণ মানুহে যদি ভাবে জুবিন গাৰ্গ এজন খুবেই জনপ্ৰিয় ব্যক্তি ছুপাৰষ্টাৰ জুবিন গাৰ্গৰ বেয়া সময় নাই জুবিন গাৰ্গ খুবেই ঠিক তেনেকুৱা ধৰণৰ সময় আপুনি জুবিন দাৰ কোনোবা পাইছে নেকি জুবিন দাৰ যিটো মুহূৰ্তত আচলতে বেয়া সময় তেনেকুৱা বহুত গৈছে আমাৰ পৰিয়ালতো তেনেকুৱা সময় কেইবাটাও গৈছে বেয়া সময় তেওঁৰ পাৰ্চনেল আমাৰ ট্ৰেজিক ইনচিডেণ্ট আমাৰ পৰিয়ালটোত বহুত হৈ গৈছে আৰু তাৰ উপৰিও কিছুমান কামতো আহে এনেকুৱা সময় কিছুমান তেওঁ নিজেও সৃষ্টি কৰি লয় গতিকে বেয়া সময় আহে তেনেকৈ কিন্তু তাৰ মাজতে ভাল সময়ো তেনেকৈ তাৰ পিছতে আহি যায় গতিকে আৰু সদায় আমি পজিটিভ হৈ থাকিব বিচাৰোঁ আগতে মই যদিও বহুত টেনশ্যন লৈছিলোঁ কিছুমান কথাত কিন্তু জুবিনে সদায় শিকাইছিলে মানে এতিয়াও সদায় কৈ থাকে টেনশ্যন কেতিয়াও নল'বা কোনো কথাত সৰু কথা তেওঁ ফ্লাইটে মিছ কৰে আজিলৈকে চাগে 50 বাৰমান তেওঁ ফ্লাইট মিছ কৰিছে মই শুই নুঠিলে সেইটো কথাটো মোৰ টেনশ্যন হৈ যায় উঠা সোনকালে আজি ইণ্টাৰভিউটোত পাবহি লাগে এটা সময়ত গতিকে সেইটো সময়তো মই দৌৰাদৌৰি কৰি তেওঁ কিন্তু সদায় কুল বেয়া সময়তো তেওঁ পজিটিভ হৈ থাকে গতিকে সেই তেওঁৰ পজিটিভিটিখিনি দেখি পেলাই মই বহুত ষ্ট্ৰং হৈছোঁ আজিকালি আৰু মই ভাবোঁ কোনোবা এটা সময়ত মানে যেনেকুৱাই নহওক সদায় ৰাতিপুৱা এটা মানে যিটো কাল ৰাতি তাৰ ৰাতিপুৱা সদায় থাকে গতিকে তেনেকৈ আমি ফেচ কৰিছোঁ আৰু সেইটোৱে কথা আমি যদি একগোট হৈ থাকোঁ আজি দেশৰ বেয়া সময়টো সকলোৱে যদি একত্ৰিত হৈ থাকে ভাল সময় নিশ্চয় আহিব কিন্তু বিভাজনে আমাক বা অকলশৰীয়া হৈ গ'লে আমি ভাল সময়টো দেখাৰ খুব অসুবিধাজনক হয় আচলতে সুখ আৰু দুখৰ দুইটাৰে মই হায়েষ্ট লেভেল দেখিছোঁ মই সেইকাৰণে যিমান পাৰোঁ ঠাণ্ডা হৈ থাকোঁ একো নাই ঠিক আছে গৰিমাবুৰ যিখিনি কথা শুনিলোঁ গৰিমাবু আপুনি পত্নী হিচাপে বেছি ভাবে নে খুব বেছি বান্ধৱী হিচাপে ভাবে মই ঠিক আপোনালোকক মই বহুদিন ব্যক্তিগতভাৱেও পাইছোঁ কিন্তু মই দেখোঁ খুব যেন পতি পত্নীৰ সম্পৰ্কতকৈও বন্ধু বান্ধৱীৰ সম্পৰ্কৰ নিচিনাহে বেছিকৈ দেখোঁ সেইটোতো থাকিবই লাগিব আৰু কথাটো হ'ল তাই কমপ্লিটলি অপজিট মই যিমানেই আনপ্ৰেডিক্টেবল তাই সিমানে বেলেঞ্চ হয় গতিকে সেইটো বস্তু তাই মেইনটেইন কৰিব জানে আৰু নহ'লে মোৰ চাগে আৰু দিগদাৰ হ'লহেঁতেন মই ভাবোঁ
সেই বেলেঞ্চটো আছে ধুনীয়াকৈ। আপোনালোক দুয়োজনৰ কথা আৰু এগৰাকী মানুহে কৈছিলে। মই কিছুদিন পূৰ্বে মুম্বাইত বহুকেইটা সাক্ষাৎকাৰ লৈছিলোঁ, শাশ্বতী ফুকন আৰু ধ্ৰুৱজ্যোতি ফুকন। আপোনালোকৰ দুজনৰ কথা খুব সুন্দৰ কথা কৈছিলে যে শাশ্বতী খুব ক্ল'জ আমাৰ, ঘৰত কিদৰে ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি বহুখিনি কথা কৈছিলে। আৰু ধ্ৰুৱদাই এটা কথা কৈছিলে যে আপুনি মুম্বাইত নথকাৰ কাৰণে যেন বহুখিনি গীত বা প্ৰকল্পই হওক, বহুখিনি হিন্দী বা বলিউডৰ প্ৰকল্প আপুনি কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ কথা থাকে নেকি বাৰু? আছে, কাৰণ মই গুচি গুচি আহোঁ আৰু এটা সময়ত মই কণ্টিনিউৱাছলি আছিলোঁ। তেতিয়া বহুত চিনেমাত গাই দিলোঁ একেলগে, প্ৰায় 30-40খনৰ চিনেমা মই 2 বছৰৰ ভিতৰত গাই দিছোঁ। তাৰপিছত হঠাৎ আকৌ মই ইয়াত কিছুমান প্ৰজেক্ট লৈ ল'লোঁ। এতিয়া মই চিনেমা কেইবাখন লৈ ল'লোঁ অসমত। এতিয়া শ্বুটিঙৰ টাইম শ্বিডিউল মিলাবলগীয়া হয়, তাৰপিছত আকৌ শ্ব' চলি থাকে। এই কেলকাতাত শ্ব' হ'ব, এই বেংগলোৰত হ'ব, দিল্লীত হ'ব, ক'ৰবাত হ'ব। চ' সেই অকণমান তালমিলটো অকণমান দিগদাৰ হয়। তথাপি মাজে মাজে মই এতিয়া যোৱা মাহৰ আগৰ মাহটোত মই গৈছিলোঁ বম্বেত, প্ৰায় 15 দিনমান থাকিলোঁ। তাত কেইটামান কাম তেতিয়া কৰি আহিছোঁ। আৰু নিজৰ প্ৰজেক্টবিলাক থাকে, নিজৰ এলবামৰ হেৰি থাকে। মানে অকল ছিংগাৰ হ'লে ভাল, তেতিয়া থাকিবলৈ সুবিধা, তেনেকৈ কণ্টিনিউৱাছলি থাকিব পাৰি। বম্বেত যিসকল ছিংগাৰ আছে তেওঁলোকে অকল গানেই গায়, বেলেগ কাম নকৰে। মই চিনেমাও ডাইৰেকশ্যন কৰিবলৈ লৈছোঁ, থিয়েটাৰো ডাইৰেকশ্যন কৰিছোঁ, এক্টিং কৰি আছোঁ, গান গাই আছোঁ, গান লিখিছোঁ, মিউজিক কৰি আছোঁ, ছ'চিয়েল কামবিলাকতো আছেই, শ্ব' চলি আছে তাৰ মাজত। কিন্তু সেইটো কাৰণে অকণমান সময় প্ৰব্লেম হয়। কিন্তু মই যাম, আকৌ বম্বে যাম, অহা বছৰ আকৌ ভালকৈ থাকিম অলপ দিন। আপোনাৰ ঘৰটো তাত এতিয়া খুব সুন্দৰভাৱে আছে, মই দেখি আহিছোঁ। মিনি আছাম হাউচ বুলি কয়, তাত কোন থাকে মই নিজে নাজানো। দেখিছোঁ মই। এই মুহূৰ্তত মই যদি আপোনাক সোধোঁ যে আমি কিছু সময় পূৰ্বে কলকাতাৰ কথা পাতিছিলোঁ, আমি কৈছিলোঁ আইনা মন ভাঙা আইনা, সেই গীতটোৰ কথা কৈছিলোঁ। আপুনি দুবাৰকৈ মঞ্চত গাবলগীয়া হয় সেই গীতটো দৰ্শকৰ অনুৰোধত। মন মানে এটা গানটো, সেইটোতো অলৰেডি হেৰি হৈ গ'ল। সেই গীতটোৰ কথা যদি আমি কওঁ, এই মুহূৰ্তত আপুনি গুণগুণাই দিব নেকি? অসমৰ মানুহে যিখিনিয়ে গম পোৱা নাই, হয়তো 2-4জনে গম পোৱা নাই, যিখিনি সংগীতৰ লগত জড়িত সেইখিনিয়ে গম পাইছে। আজি সেই গীতটো যে আপোনাৰে গীত, আমি অকণমান জনাই দিব খুজিছোঁ। সেইটো কাৰণে অসমতো বিৰাট পপুলাৰ, কিন্তু প্ৰায় ষ্টেজতে গাবলগীয়া হয় ইয়াতো। হেল্ল', প্রেমের নীল ইশারাতে এলো মেলো হাওয়া, মনেরই মাঝে জাগালো আরো আরো চাওয়া। প্রেমের নীল ইশারাতে এলো মেলো হাওয়া, মনেরই মাঝে জাগালো আরো আরো চাওয়া। আগুন আগুন ভালোবাসা নেভালে যে নেভে না, ও মন মানে না, মানে না, মন মানে না, মানে না, মন মানে না, মানে না, মন মানে না, মন মানে না, মানে না, মন মানে না, মানে না, মন মানে না, মানে না, মন মানে না। 1992 চন, অলপ উভতি গৈছোঁ। 21 বছৰ আগতে আপুনি যাত্ৰা আৰম্ভ কৰিছিল। 21 বছৰ আমি ভৰি দিলোঁ আপোনাৰ সংগীত জীৱনৰ। অনামিকা আৰম্ভ হৈছিলে, আশা আছিলে, সেই দিনবোৰৰ কথা মনত পৰেনে আপোনাৰ? পৰে, মোৰ প্ৰত্যেকটো প্ৰথম ৰেকৰ্ডিঙৰ কথা মনত আছে। আৰু তাৰ আগতে মই এজন কীবৰ্ডিষ্ট হিচাপে বজাইছিলোঁ, গোটেই অলমষ্ট সকলো আৰ্টিষ্টৰ লগত বজাইছোঁ অসমত। সেইবিলাক দিনো মনত পৰে। আৰু সেইকাৰণে সেই বেছিক মিউজিচিয়ান বস্তুটো এতিয়াও আছে মোৰ ভিতৰত, কাৰণ মিউজিচিয়ান হিচাপে ষ্টাৰ্ট কৰিছিলোঁ। পিছত দিন মই বেলেগ বেলেগ কাম কৰিলোঁ, বাট এজ এ হিউমেন বিং মই সদায় মই এজন মিউজিচিয়ান হিচাপে থাকিব বিচাৰোঁ। আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে, সংগীত পৰিচালনা, গীত লিখা, চিনেমাত অভিনয় কৰা, গোৱা, বিভিন্ন ধৰণৰ কাম, সামাজিক কামো কৰিছে। আপোনাৰ আচলতে কোনটো পৰিচয় বেছি ভাল লাগে? গায়ক, মোৰ পৰিচালক, গায়ক হিচাপে এতিয়া গায়ক হিচাপে আকৌ একো প্ৰমাণ কৰিবলগীয়া নাথাকিলে একো, বাকী 10-12 হাজাৰ গান গোৱাৰ পিছত। এতিয়া অভিনয়টো মই খুব এনজয় কৰি আছোঁ, কাৰণ সেইটো এটা এক্সটেনশ্যন